জীবন গলে ডবই মাৰিলে বলে মাৰাৰ পিছত তাৰ পিছত আৰু কৰিছে हेलो फ्रेंड्स आज मैं आसो मोर भागिনৰ লগত নিশান্ত আৰু কেমেৰা ধৰি আছে মোর ভাইটি বিকি তাৰ মানে আসলে কি হল বিকি 3 দিন মান আগত মানে এটা কাছ পোৱালি পাইছিলে তো এইকেইদিন আমাৰ অফিস বন্ধ থাকে তো তাৰ লগত যোগাযোগ হোৱা নাই তো আজি মোনা এখন কি লৈ আহিছে এটা বস্তু লৈ আহিছে চিন্তিত কিটা মানে কি হল এনেকা এটা ভাব মানে কি চাওঁ চাওঁতে কাছ পোৱালি মই লৈ ইমান ভাল লাগিল মই ঠিক আছে কাম কৰিম যে তাক মানে আমি মাধৱ মন্দিৰত আপোনালোক গমেই পায় আমি হাজোৰ বাসিন্দা হয় তো হাজোৰ হৰগ্ৰীৱ মাধৱ যিটো আমাৰ মন্দিৰ আছে তো তাত বিষ্ণুপুষ্কৰ বুলি আমাৰ পুখুৰী আছে বৰ ধুনীয়া ডাঙৰ তো তাত মানে আমাৰ কি হয় তাত মানে আমি কাছ সংৰক্ষণ কৰা হয় বিভিন্ন জাতৰ তাত মোৰ বন্ধু আছে প্ৰণৱ মালাকাৰ যদি মই পাৰোঁ ভিডিঅ'ত মানে কেতিয়াবা মই তেওঁক সাক্ষাৎ কৰাম তো বিভিন্ন ধৰণৰ প্ৰজাতি তেওঁ মানে তাত মানে কি হয় কাছবিলাকৰ মানে তেওঁ সংৰক্ষণ কৰে তাত তেনেকুৱা তো তাকে ভাবিলে যেহেতু আমাৰ সৰু ল'ৰা ছোৱালী না আমাৰ পিছত ইহঁতেই পৃথিৱীত মানে ধৰক যিমানখিনি আছে ন তেওঁলোকৰে হ'ব আপুনি ক'ব লৈছে কি ধৰক তেওঁলোকে যদি পৰিৱেশ বা জীৱ জন্তুৰ লগত নিমিলে ন তো এই জীৱ জন্তুবিলাক কোনেনো চম্ভালিব গতিকে আহকচোন কাছটো বিকি দেখাই দিয়ে এবাৰ তো কেনেকৈ মানে আমি মানে পোহপাল কৰিব পাৰি তো তাকে আমাৰ ভাগিনক এবাৰ ভাবিছোঁ কি সি মানে নিজৰ হাতেৰে কল খুৱাই দিব পাৰিবা তুমি বাবু ধৰাচোন চাবা চাবা বা দিয়াচোন নেকি তুমি কলটো দি চাওঁ মই ধৰো ৰ'বা তুমি খুৱাই দিবা চাওঁ খাইনে দিয়াচোন দবাই দি কলটো আমি খুৱাব চেষ্টা কৰিছোঁ সি চাগে নাজানে বহুত সৰু হয় এৰি দিওঁ নেকি এৰি দি চাওঁ নেকি ন ইমান অভ্যাস নাই আমাৰ হয়তো খুৱাব জানা নাই নেকি আমি মানে বেচেৰা সিও চাগে নাজানে কেনেকৈ কি খায় এইটো চাগে বিলৰ আছিল ন ঠিক আছে একো নাই আমি চেষ্টা কৰিম যদি আমাৰ পানীত এৰি দিয়া হয় এই বস্তুটো মানে আপোনালোকে চাব পাৰিব এই বস্তুটো আপোনাৰ মানে সি তাৰ মূৰখণ্ডটো ওলাই কিনে সি ওলাই যাব দৌৰিব চেষ্টা কৰিব আৰু তেনেস্থলতে যদি খাই চাব পাৰে আপোনালোকে সেই আচলতে ভয়তে মানে হাতবোৰ সোমাই থৈ দিছে কাছজনে আপোনালোকে চবে কাছটো লাজকুৰীয়াৰ নিচিনা হয় তাৰ মূৰটো আৰু ঠেংকেইখন ভিতৰত সোমাই ৰাখে ঠিক একেদৰে ইয়াতেও তেখেতে সেইটো সোমাই ৰাখিছে হয়তো এইটো আমি অলপমান মানুহখিনি এইখিনি আমি ইয়াতে আছোঁ কাৰণে সি মূৰটো তাৰপৰা উলিয়াই দিয়া নাই ভিতৰৰ পৰা এইটো আৰু তো গাইজ লাগি থাকক আমি চেষ্টা কৰোঁ খুৱাবৰ কাৰণে খাই নাখাই নাজানো আমাৰ ইমান মানে অভ্যাসো নাই গতিকে আমাৰ এক্সপাৰ্টত আমি দি দিম গতিকে অকণমান পিছত আমি আমাৰ যিটো মাধৱমন্দিৰ পুখুৰী আছে বিষ্ণুপুষ্কৰ তাত আমি তেওঁক তাতে মানে আমি গতাই দিম আৰু ঘটনা এটা গতিকে দায়িত্ব যেনে নধৰে আচলতে পূৰ্ণৱতাৰ হয় বিষ্ণুনাৰায়ণ এটা ৰূপ আৰু আমি বহুত ৰেচপেক্ট কৰোঁ হাজোবাসীয়ে ঠিক আছে লাগি থাকক আমি নেক্সট আকৌ আপোনাক দেখাম কি কৰোঁ এয়া আমাৰ টীম আহি পালোঁ এতিয়া মাধৱ মন্দিৰ এবাৰ দেখাই দিছোঁ মই মন্দিৰটো বিকি যিসকলে দেখা নাই এবাৰ ইয়াৰ পৰা চাই ল'ব পাৰে গৈছে এটা কাছু বাচলোঁ ৰ তাকে দি থৈ যাওঁ কাছু এটা অঁ বা দেৱ ভালে আছে একো নিয়ম নাই নে দিলি হ'ল ৰ বাবু ল এই তাকে দিবি হিমল বিকি মই আৰু নিশান্ত দিয়া তুমি দে এৰি এই ছাগলীটো আছে তোমাৰ ঘৰত বাবা যুঁজ পাইছে আৰু দে নিশান্ত লোৱা লোৱা বাবা চাব কামুৰিব চাবা বিবি মামো ধৰিব এতিয়া দিয়া ভগৱান বিষ্ণু নাম লৈ দিয়া
আমি এতিয়া কুৰ্মবতৰ এৰি দিলোঁ আমাৰ বিষ্ণু পুষ্কৰ যিসকলে দেখা নাই বিষ্ণু পুষ্কৰ চাব পাৰে এয়া মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ হয়তো বহুতে আহিছে ইয়াত আহি চাব পাৰি ইয়াত বিভিন্ন প্ৰজাতিৰ কাছ মাছ পোৱা যায় আগতে আৰু বহুত ডাঙৰ আছিলে আৰু মেইনলি এটা আমি সেই যিটো ঠাই দেখিছে তাতে দলং আছিলে আগতে তাত এখন আছিলে তাতে এখন আছিলে আৰু তাত এখন আছিলে তো আমি ইয়াত মানে কি জপিয়াই মেলি গা ধুইছিলোঁ ইয়াতে এতিয়া বাৰু গাঁৱতে বন্ধ কৰিছে এইবিলাক পাৰবিলাক তেনেকৈ নাছিলে এইবিলাক বান্ধি দিয়া হৈছে আৰু ক'ত আছে নাম 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 ডাঙৰ এইটো এইয়া চাওক এটা ডাঙৰ কাছ আহিছে দিনত আৰু ভাল লাগিলে ন আন্ধাৰ হ'ল নে আগতে বম বম মাছ আছিল তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিলে এয়া বিকি ভাগিন আমাৰ নিচান আৰু এয়া হিমল যে নেকি মোৰ ভিডিঅ'বিলাকত সিহঁতে বহুতখিনি মানে হেল্প কৰে আমাৰ টীম ৰবীন দা নাই আজি মিছ কৰিছোঁ তেওঁক দোকানত আছে গতিকে আহিব হাজো মাধৱ মন্দিৰ চাবলৈ তো আজিলৈ এৰিছোঁ বাই বাই